মোৰ চকু দুটাই মোৰ কাণ, মোৰ হাতখনেই মোৰ মুখ। আপোনালোকে হয়তো কেতিয়াবা মুখেৰে কথা ক'ব নোৱাৰা আৰু কাণেৰে নুশুনা ব্যক্তিক উপলুঙা কৰিছে, কিন্তু আজিৰ পৰা আপুনি আৰু সেইসকল ব্যক্তিক উপলুঙা কৰিব নোৱাৰে। আৰু কিয় উপলুঙা কৰিব নোৱাৰে চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। পোনপ্ৰথমে মই আপোনালৈ এটি প্ৰশ্ন সুধিব বিচাৰিছোঁ, আপোনাৰ এই বিশেষ পদক্ষেপৰ আঁৰত কি চিন্তা আছিল? ইনক্লুজিভিটি, চাহৰ যোগেদি সকলোকে এটা আমি সংস্থাপন দিয়াৰ নিজৰ এটা সৰু চেষ্টা, বিশেষকৈ স্পেচিয়েলি এবল্ড যিসকল আছে তেওঁলোকৰ কাৰণে আমি চাহৰ থ্ৰুদি কিবা এটা এমপ্লয়মেণ্ট অপৰচুনিটি দিব পাৰোঁ নেকি, এইটোৱে মেইন চিন্তা। লগতে অসম চাহৰ প্ৰমোশ্যনছ আৰু আমাৰ বিভিন্ন ধৰণৰ যি চাহ আছে সেই চাহখিনি আমি ৰাইজৰ আগত দিবলৈ এটা নতুন কনচেপ্ট, লগতে তেওঁলোকৰ হাতেৰে একাপ ধুনীয়া চাহ বনাই থ্ৰু চাইন লেংগুৱেজ যদি আমি দিওঁ, নতুন কাষ্টমাৰ এক্সপিৰিয়েঞ্চো হয়। গ্ৰ'য়িং টুগেডাৰ, একেলগে আগবাঢ়ি যোৱাটো মই বহুত বিশ্বাস কৰোঁ, আৰু সেই চিন্তাধাৰাৰে আমি টকিং ফিংগাৰ্ছ বুলি কেফেখন আৰম্ভ কৰিছোঁ, য'ত মোৰ গোটেই টিম মেম্বাৰ্ছে চাইন লেংগুৱেজত কথা পাতে, কাৰণ তেওঁলোকে শুনা নাপায় আৰু ক'ব নোৱাৰে। আমি সাধাৰণতে দেখোঁ যে যিসকল ব্যক্তিয়ে কাণেৰে নুশুনে বা মুখেৰে কথা ক'ব নোৱাৰে, আমি তেওঁলোকক কিছু পৰিমাণে পৃথকভাৱে আমি লক্ষ্য কৰোঁ, পৃথকভাৱে ব্যৱহাৰ কৰোঁ। আচলতে তেওঁলোক আমাতকৈ, যিসকলে কথা ক'ব পাৰে বা শুনে, তেওঁলোকতকৈ কিবা গুণত কম নেকি? মই নাভাবোঁ, কাৰণ তেওঁলোকৰ সমানেই ভেৰি ব্ৰিলিয়েণ্ট, বহুত ব্ৰাইট। তেওঁলোকৰ যিটো কেপাচিটি থাকে এবজৰ্ব কৰা কথা এটা বা ছাবজেক্ট এটা খুব শ্বাৰ্প, আৰু তেওঁলোকৰ গোটেইকেইজন শিক্ষিত। আমি খালি এটা প্লেটফৰ্ম দিছোঁ, এটা হেণ্ড হোল্ডিং ছাপৰ্ট দিছোঁ। কষ্ট তেওঁলোকে কৰিব লাগিব। আমি ট্ৰেইনিং এটা দিছোঁ, যেনেকৈ বাকী জেনেৰেল মানুহ যেনেকৈ আমাৰ কেণ্ডিডেট, ঠিক তেনেকৈ আমি ট্ৰেইনিং দিছোঁ। কিন্তু ট্ৰেইনিঙত কিছুমান চেলেঞ্জ হৈছে, যিহেতু তেওঁলোকে শুনা নাপায়, আমি ৰিটেন বা লিখি তেওঁলোকক বুজাব লগা হৈছে। হাত ধুৱাই আমি বস্তুবোৰ চাহপাতবোৰ শিকাব লগা হৈছে, মেনুফেকচাৰিং প্ৰচেছবোৰ শিকাব লগা হৈছে, চাহ বনোৱাটো শিকাব লগা হৈছে। এনেকুৱা চেলেঞ্জেছ আছে, কিন্তু সেইবোৰ খুব মাইনৰ। তেওঁলোকৰ যিটো কেপাচিটি সোনকালে পিক আপ কৰাটো, সেইটো খুব বেছি। মই আই এম ৰিয়েলি প্ৰাউড যে মই এনেকুৱা টিম মেম্বাৰ্ছ পাইছোঁ, আৰু আশা কৰোঁ যে তেওঁলোকক লৈ পেলাই আমি এখন কেফেখন ধুনীয়াকৈ চলাই যাব পাৰিম, আৰু আমাৰ গেষ্ট যিকেইজন আহে তেওঁলোকে খুব ভাল পাব। চাহ খোৱাটো এটা জাষ্ট এক্সপিৰিয়েঞ্চ নহয়, মানে ইটছ নট এ ড্ৰিংক, ইটছ টোটেল এটা এক্সপিৰিয়েঞ্চ। আৰু এক্সপিৰিয়েঞ্চ এই চেঞ্চিটিভ চ'লছ, যাৰ মেজিকেল ফিংগাৰ্ছ, এওঁলোকৰ থ্ৰুৱেদি একাপ চাহ খাব পাৰে, খুব ধুনীয়া এটা এক্সপিৰিয়েঞ্চ হ'ব বুলি মই আশা ৰাখিছোঁ। আচলতে যিহেতু তেওঁলোক বিশেষভাৱে সক্ষম, এনেধৰণৰ এমপ্লয়ী আপুনি ক'ৰ পৰা বিচাৰি পালে, কেনেকৈ বিচাৰিলে? তেওঁলোকক আনি যিহেতু ইতিমধ্যে আপুনি ট্ৰেইনিং দিয়া বুলি কৈছে, বা তেওঁলোকে যিহেতু কথা ক'ব নোৱাৰে, সাধাৰণ মানুহৰ দৰে কথা ক'ব নোৱাৰে, এটা অত্যন্ত চেলেঞ্জিং কাম। ক'ত বিচাৰিলে, কেনেকৈ আৰু কেনেকৈ আগবঢ়াই লৈ যাব বুলি আপোনাৰ পৰিকল্পনা মানে ভৱিষ্যতৰ দিনত? আমি প্ৰায় 2 বছৰৰ পৰা এনেকুৱা কেণ্ডিডেট বিচাৰি আছিলোঁ। প্লেনিংটো প্ৰায় 2 বছৰৰ পৰা কৰি আছিলোঁ। ৰিচেণ্টলি মাৰ্চ মাহত আমি দিল্লীলৈ গৈছোঁ ষ্টাৰ্টআপ মহাকুম্ভত। তাত চাইনেবল কমিউনিকেশ্যন বুলি এটা অৰ্গেনাইজেশ্যন আছে, তেওঁলোকে ডেফ এণ্ড ডাম চিল্ড্ৰেনৰ কাম কৰে। তেওঁ কো-ফাউণ্ডাৰ লগ পালোঁ, তেওঁৰ নাম ৰূপমণি ছেত্ৰী। তেখেতক যেতিয়া মোৰ প্ৰজেক্টৰ কথা ক'লোঁ, তেওঁ খুব ভাল পালে, কৈছে মই হেল্প কৰিম। তেখেতে অসমত আহি পেলাই অসমৰ আমাৰ ডেফ এছ'চিয়েশ্যন আছে, তেওঁলোকৰ কথা পাতিলে। অংকুৰ শৰ্মা বুলি এজন আছে, তেখেতে গোটেইখিনি হেল্প কৰিলে। তেওঁলোকে মোক 7জন শ্বৰ্টলিষ্ট কৰি 3জন মোক শ্বৰ্টলিষ্ট কৰি দিলে, আৰু সেই তেনেকৈ আমাৰ প্ৰচেছটো আৰম্ভ হৈ এতিয়া 3জনৰ পিছত প্ৰথম ছিলেকশ্যন হ'ল। 3জন জইন কৰিলে, 1-2জনে নকৰিলে। যিগৰাকী জইন কৰিলে তেওঁলোকে ফ্ৰেণ্ড হয়। চ' মোৰ যেতিয়া কথাটো ক'লোঁ যে মই 3জন লৈছিলোঁ, কিন্তু এজনে জইন কৰিলে, তেওঁলোকৰ ফ্ৰেণ্ডক আনিলে। 3জন ল'লোঁ। পিছত 10 দিনৰ পিছত আৰু এজন তেওঁলোকৰ ফ্ৰেণ্ড আছে, অৰুণাচলৰ হয়, কিন্তু তেওঁলোকৰ লগৰে ল'ৰা এজন আছে। তেওঁ ৰিকুৱেষ্ট কৰিলে, ছাৰ মোৰ কাৰণে যদি হয় ভাল হয়। আমি এতিয়া বৰ্তমান 4জন লৈ আৰম্ভ কৰিছোঁ। যিহেতু কোলাহল মই গুৱাহাটী, চাৰিওপিনে কেৱল হুলস্থুল, তাৰ মাজত দীঘলী পুখুৰীৰ পাৰত এক নিৰ্জন স্থানত বহি চাহ খোৱাৰ যি সুবিধা, সেই সুবিধা আপুনি দিছে।
এই নিৰ্জনতা বিচাৰি ইয়ালৈ গ্ৰাহকসকল আহিব আৰু কি লাভ কৰিব আৰু কেনেকৈ তেওঁলোকক ছাৰ্ভ কৰা হ'ব এই সম্পৰ্কত কিছু পৰিমাণে জানিব বিচাৰিম হয় এটা নিৰিবিলি পৰিৱেশত দীঘলী পুখুৰী ইমান হিষ্ট্ৰিকেল জেগা তাত আমি কনচেপ্ট কেফেখন লঞ্চ কৰিছোঁ টি বুটিক আৰু কেফে কাষ্টমাৰ স্মুথ এটা এক্সপিৰিয়েঞ্চৰ কাৰণে আমি দুটামান খালি ইনষ্ট্ৰাকশ্যনছ ৰাখিছোঁ দেখুৱাব বিচাৰিছোঁ এখন ইনষ্ট্ৰাকশ্যন মেনুৱেল দিছোঁ তাত মানে গেষ্ট অহাৰ পিছত যিখন মেনু সেই মেনুখন পাবলৈ প্ৰথমতে আমাৰ টিম মেম্বাৰ্ছক মাতিবলৈ আমি এই দুখন ফ্লেগ ৰাখিছোঁ আমি এনেকুৱা ফ্লেগ যে আহি পেলাই তেওঁলোকে এছিষ্টেঞ্চৰ কাৰণে যদি এখন ৱেভ কৰি দিয়ে তেওঁলোকে য'তে দেখা পায় আহি পেলাই আপোনাক মেনুখন দিবহি মেনুত চিৰিয়েল নম্বৰ থাকে আপুনি নম্বৰটো ক'লেই হ'ব যে যিটো আইটেম বিচাৰিছে নম্বৰটো তেওঁলোকে লৈ কিটচেনত দিয়ে নম্বৰটো কেনেকৈ ক'ব নম্বৰটো তেওঁলোকে দেখাই দিলে হয় আঙুলিৰে যে এইখন ধৰি লওক মোৰ কেফেখন মেনুখন মোৰ 1 নম্বৰ চাট লাগে সেইটো দেখাই দিলে হ'ল 1 নম্বৰ আঙুলিৰে তেওঁলোকে এই নম্বৰটো নোট কৰিলে লৈ পেলাই কিটচেনত দিয়ে ছাৰ্ভিচ দিব আপোনাৰ হৈ গ'ল আপোনাৰ চাহ খোৱা শেষ গ'ল বিল দিব হৈছে তেতিয়া এইখন ৱেভ কৰি দিলে হৈ গ'ল চিম্পল তো তেওঁলোকে বুজি পায় তো সেই বস্তু বিলখন দিলে আৰু ইন দ্য মিন টাইম আপুনি আমাৰ চাহবোৰ বেলেগ বেলেগ চেম্পলিং কৰিব বিচাৰে তো তেওঁলোকে আপোনাক চাহৰ চেম্পলিং কৰি ৰাখিব বেলেগ ভিন্ন চাহ সৰু সৰু টেষ্টিং কৰাব ইণ্টাৰেক্ট কৰিব পাৰে আপুনি তেওঁলোকৰ লগত আৰু মই বিচাৰি আহক গেষ্ট আহক তেওঁলোকে এওঁলোকৰ লগত দুআষাৰ কথা পাতক এটা নতুন পৃথিৱী এটা নতুন এক্সপিৰিয়েঞ্চ এটা নতুন কালচাৰেল এক্সপিৰিয়েঞ্চ বুলিয়ে ক'ম তেওঁলোকৰ লগত কথা পাতক তেওঁলোকেও ভাল পাব উৎসাহ দিয়ক আশীৰ্বাদ কৰক সদশেষত মই এটি প্ৰশ্ন সুধিম প্ৰশ্ন আচলতে নহয় আপোনাৰ পৰা এটা উপদেশ মই ল'ব বিচাৰিম যিসকল পিতৃ মাতৃৰ সন্তান বিশেষভাৱে সক্ষম হৈ জন্ম লাভ কৰে হয়তো কাণেৰে নুশুনে বা কথা ক'ব নোৱাৰে সেইসকল পিতৃ মাতৃয়ে বহুত সময়ত নিজৰ সন্তানক লৈ দুখ কৰে নিশ্চিতভাৱে দুখ কৰিবলগীয়া এটা বিষয় কিন্তু নিজৰ সন্তান যে কেতিয়াও অৱহেলিত নহয় নিজৰ সন্তানগৰাকীৰ হাততো যে কিবা নহয় কিবা এটা ক্ষমতা আছে তেওঁ যে এগৰাকী মানৱ সম্পদ এই ক্ষেত্ৰত সেই পিতৃ মাতৃসকলক লৈ আপুনি কি বাৰ্তা দিব মইতো ভাবোঁ যে প্ৰতিজন ব্যক্তিৰ হাতত ইণ্ডিভিজুৱেল টেলেণ্ট থাকে আমি টেলেণ্টটো খালি প্ৰকাশ পাবলৈ এখন প্লেটফৰ্ম দিবলৈ হেল্প লাগে আমাৰ কেপাচিটিত আমি এখন কেফে টি বুটিক আৰু কেফে তেওঁলোকক চাহৰ কথা শিকাই নিজৰ জীৱিকা আমদানি কৰিবলৈ ট্ৰেইনিং দিছোঁ তেনেকৈ প্ৰতিজন ইণ্ডিভিজুৱেলৰ যিটো স্পেচিয়েল টেলেণ্ট আছে এতিয়া এজন আছে তেওঁ খুব খানা বনাই খুব ভাল পায় এগৰাকী আছে তেওঁ মডেলিঙো কৰে তেখেত আমি ৰিচেপশ্যনত ৰাখিছোঁ যিজন ল'ৰাজনে খানা বনায় তেখেতক আমি কিটচেনত দিছোঁ এনেকৈ ধৰণৰ টেলেণ্ট চবৰ আছে আমি সেই টেলেণ্টটো বিচাৰি পেলাই ক'ত ইউটিলাইজ কৰিব পৰা যায় যাতে তেওঁলোকে সেল্ফ সাস্টেইন ইকনমিক ইণ্ডিপেণ্ডেঞ্চ আৰু তাতকৈ ডাঙৰ তেওঁলোকৰ পাৰ্চনেল ডেভেলপমেণ্ট হয় তেওঁলোকে নিজে ফিল কৰিব নালাগে যে মই বাকীবোৰতকৈ কম মই ইমানখিনি মই পঢ়া শুনা থকা স্বত্বেও মই পোৱা নাই চ' কোনো পেৰেণ্টছে মানে হতাশ হ'ব নালাগে তেওঁলোকৰ যিটো টেলেণ্ট সেই টেলেণ্ট এক্সপ'জাৰ আৰু আগবাঢ়িবলৈ হেল্প কৰিব লাগে আমি আমাৰ ফালৰ পৰা সৰুকৈ চেষ্টা কৰিছোঁ আজি এই গল্ডেন শ্বাপ এৰমিকা টকিং ফিংগাৰ্ছত আমি চেষ্টা কৰিছোঁ এটা সৰু সহায় কৰিবলৈ আৰু এখন প্লেটফৰ্ম দিছোঁ চ' বহুত অসমত বাহিৰত বহুত এনেকুৱা লোক আছে যোনে প্লেটফৰ্ম দিবলৈ ৰেডি হৈ আছে তেওঁলোকৰ সেই কানেকশ্যনটো পালে ডেফিনেটলি ট্ৰাই কৰক আৰু প্ৰতিজন এনেকুৱা স্পেচিয়েলি টেলেণ্টেড চিলড্ৰেন সংস্থান পোৱাৰ সুবিধা ডেফিনেটলি পাব বুলি আশা ৰাখিছোঁ মহানগৰীৰ কোলাহলৰ মাজত থাকি কেতিয়াবা নিৰ্জন স্থানত বহি চাহ একাপ খাবলৈ আপোনাৰ হাবিয়াস জাগিছে নেকি যদি হাবিয়াস জাগিছে তেতিয়াহ'লে আৰু চিন্তাৰ প্ৰয়োজন নাই দীঘলী পুখুৰীৰ পাৰত থকা টকিং ফিংগাৰ্ছলৈ আহক আৰু আপোনাৰ সেই মনৰ আশা পূৰণ কৰক য'ত আপুনি মুখেৰে নহয় আপোনাৰ কথা ক'ব আপোনাৰ আঙুলিয়ে